ধৰি মাৰে কোনে কাৰ বন্ধুটো ৰক্ষা কৰিবলৈ এইবোৰ কাম কৰিছ নকওঁ কিয় হেই নকওঁ কিয় কাৰ বন্ধুত্ব ৰাখিবলৈ এইবোৰ কাম কৰিছিলি গুণ তই কবিনে সঁচাকৈ গৰুটা দিম মই তোক এতিয়া এক্সকিউজ মি সোমাব পাৰোঁনে কিয় আজি মই তোমাক গিফ্ট দিবলৈ অহা নাই তেনেহ'লে কিয় আহিছে কিবা এটা সুধিবহে আহিছোঁ মই গিফ্ট দিও বেয়া পাওঁ আৰু লৈ বেয়া পাওঁ নাই নাই মোক বৰ ডাঙৰ গিফ্ট নালাগে মই ইমান লোভীয়া ছোৱালী নহয় তাৰমানে কি বিচাৰিছে এণ্ড আই এম ডেন চিয়'ৰ সেই এটা মাত্ৰ শব্দ কোৱাৰ তোমাৰ সামৰ্থ্য আছে কি শব্দ য়েছ য়েছ মই একো বুজা নাই ভেৰি চিম্পল মই তোমাক এটা প্ৰস্তাৱ দিম আৰু সেই প্ৰস্তাৱটো তুমি য়েছ দিব লাগে এনেও এই ক্ষেত্ৰত মোৰ নুশুনাৰ হেবিট নাই কি প্ৰস্তাৱ আৰু মই তোমাৰ লগত সংসাৰ কৰিব বিচাৰোঁ এণ্ড আই ন' ৰূপে গুণে শিক্ষাই দীক্ষাই মই তোমাৰ কাৰণে এক কথাত উপযুক্ত গতিকে য়েছ কৰিবলৈ তোমাৰ বেছি সময় নালাগে হাঁহিলা যে নহয় মানে তুমি বিচৰা গিফ্টটো মই তোমাক দিব পাৰোঁ নে নোৱাৰোঁ মই ক'ব নোৱাৰোঁ মই কিন্তু তোমাক অন্য এটা গিফ্টহে দিম সেনাই এনে ডেম চিয়'ৰ সেই গিফ্টটো তুমি চাগে বৰ এটা বেয়া নোপোৱা মোৰ বিয়া তেইছ তাৰিখে গাঁৱৰ নাম হীৰা গাঁৱত থাকিলে তাই মোৰ প্ৰিন্সেছ ৰাজকুমাৰ মোৰ সপোন ৰাজকুমাৰীক এৰি আনৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ যোৱাৰ দৰে মূৰ্খামি মই কেতিয়াও নকৰোঁ সেইকাৰণে অভ্যাস থকাটো ভাল লাইফত কেতিয়াবা কেতিয়াবা নৌ শুনিবলগীয়া হয় জুলি তই তাক কথাষাৰ ক'লিনে কি ক'লেহি এঘাৰতে মান্তি হৈ গ'লনে মই জানো তোমাৰ দৰে ছোৱালী এজনী ওচৰত পাই সি ন' বুলি ক'ব নোৱাৰে আৰে মোৰহে ভতিজা হয় সি
গুণ ক'ত গ'লো যাচোন যা মই মতা বুলি কবি ক'লৈ গৈছে নাজানো ক'লৈ গৈছে হীৰা আহিছিল হীৰাৰ লগত কথা পাতি থকা দেখিছিলোঁ আমি আহি দেখোঁ হীৰাও নাই গুণও নাই কিয় আহিছিল হীৰা তাইৰ দেখোন বিয়া বিয়াৰ কাৰণে এনেকৈ অলৌ তলৌকৈ ঘূৰি ফুৰিব নালাগে দেখাত ভাল নেদেখি হীৰাই আজি আহি কিবা পাৰ্চেলৰ কথা সুধি আছিল পাৰ্চেল দিয়া মানুহটো দেখিছোঁ নাই তাকো সুধিছে আমি একো নাজানো বুলি কৈছোঁ অঁ দোকানলৈ কেতিয়াবা পাৰ্চেল অহা দেখিছোঁ নে পাৰ্চেল দিয়া মানুহ অহা দেখিছোঁ গতিকে আমি কৈ দিছোঁ আমি একো দেখাও নাই আমি একো নাজানো তই কিবা জান নেকি অভিমান মই 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 কি জানিম মই একো নাজানো গুণই কি ক'লে তাইক তাই কি ক'লে আমি একো শুনা নাই তাই সন্মুখতে আমাক কৈছে পাৰ্চেল দিয়া মানুহটোৱে বোলে আহি আহি পাৰ্চেলবোৰ দোকানত দি যায় আমি নথকা সময়তহে আহিছিল বোলে অঁ আমাৰ কিন্তু বিশ্বাস হোৱা নাই মোৰ মতে গুণই মিছা মতাজনেই লাগিছিল মিছাটো সঁচা কৰিবলৈ গ'লে মানুহে যেনেকুৱা কৰে গুণেও ঠিক তেনেকুৱাই কৰিছে আৰু সি যে মিছা মাতিছে একদম খাটাং একো পাৰ্চেল চাৰ্চেল অহা নাইও মনে মনে থাক তহঁতে কেনেকৈ জানিবি কি সঁচা কি মিছা পাৰ্চেল দিয়া মানুহ আহিবও পাৰে পাৰ্চেলো আহিব পাৰে আৰু একো নাহিলেই যেনিবা হীৰাটো অকণমান মৰম পাইছে কোনোবাইতো অকণমান তাইক মৰম যাচিব পাৰিছে সেইটোতো মিছা নহয় বহু মিছাৰ আৰুতো বহু সঁচা লুকাই থাকে গতিকে কোনটো সঁচা কোনটো মিছা জানিবলৈ অলপ মগজটো খটুৱাব লাগে তহঁতৰতো মোৰ বোলা বস্তুৱেই নাই হেই আমি চুবৰে দমহে খাবলৈ সেইকাৰণে আজি নিজে বনাই খাম আলুৰ দম বসুন্ধাৰ নতুন বৌজনী আহিলে আমি ক'ত ফুটপাথত থাকিম ফুটপাথত থাকিম বস্তা পাৰি ভিক্ষা খুজিম দাদা টকা অকণমান দিয়ক না খাবলৈ কিবা অকণমান দিয়ক না খাবলৈ বাৰু পিছতো দিব আগতে এইটোকে চুই থাকা আৰু তই কি কৰিলি গাঁৱৰ এজনী অশিক্ষিত ছোৱালী ঘৰত সোমাই ল'ব খুজিছ আমাৰ পৰিয়ালৰ বদনাম কৰিব খুজিছ রাখে হরি মারে কোনে রাখে হরি মারে কোনে সি বেটাই মনে মনে বিয়া ঠিক কৰি পেলালে আৰু আমি একো গমেই নাপাওঁ ইমান আশা কৰি এইক আমি ইয়ালৈ মাতি আনিলো আৰু সি মনে মনে বিয়া ঠিক কৰি বহি আছে সি জুৰিৰ দৰে এজনী মডাৰ্ণ ছোৱালীক এৰি গাঁৱৰ এজনী ডাংকাটি ছোৱালী বিয়া কৰিব ওলাইছে তাই আহি পোৱাৰ লগে লগে আমি এইখন ঘৰৰ পৰা ওলাই যাব লাগিব গতিয়াই বাহিৰ কৰি দিব তাই আমাক কিমান কি ভাবি চিন্তি ইয়ালৈ আহিছিলো চব বন্ধ হৈ গ'ল বসুন্ধাৰ নতুন বৌজনী আহিলে আমি ক'ত ফুটপাথত থাকিম ফুটপাথত থাকিম বস্তা পাৰি ভিক্ষা খুজিম দাদা টকা অকণমান দিয়ক না খাবলৈ কিবা অকণমান দিয়ক না খাবলৈ বাৰু পিছতো দিব আগতে এইটোকে চুই থাকা ললিপপ হেই ললিপপ চুইব লগা অৱস্থা কৰি দেখি মোক আৰু বিয়াত লাগে বুলি যদি পইচাকেইটা খুজি দিয়ে তেতিয়াহ'লে মইতো নিগমে মৰিলো কোনেও মৰিব নালাগে ভিনদেউ
মৰিব লাগিব সি নিজেই, আৰু সেই কামটো মই নিজেই কৰিম। নাই নাই, এতিয়া সেইবোৰ একো নকৰিবি। ঠিকেই, এতিয়া সেইবোৰ একো কৰিব নালাগে। তাৰ লগত এবাৰ মই নিজেই কথা পাতি লওঁ, কিজানি কিবা লাভ হয়েই। অৰ্জুন আহিলি? মই মনত বৰ কষ্ট পাইছোঁ। তই আমাৰ লগত এনেকুৱা কৰিব নালাগিছিল। কি কৰিলোঁ? তোৰ বোলে বিয়া? আমাক এবাৰ জনোৱাৰ প্ৰয়োজন বোধ নকৰিলি যে? জনালোহেঁতেন সময় হ'লে। বিয়ালৈ মাত্ৰ 10 দিন মানে আছে, এতিয়াও সময় অহাই নাই নেকি? মই অহা বুলি ভবা নাই, আৰু বিয়াখনে আপোনালোক থাকিনো কি কৰিব? খুব বেছিতে দৰাযাত্ৰী হৈহে যাব, আৰু দৰাযাত্ৰী হ'বলৈ ইমান সময় নালাগে, 2 দিন আগত জনালেই হ'ল। তাতে আকৌ দৰাযাত্ৰী কৰি মই কাক নিওঁ কাক নিনিওঁ এতিয়া মই সিদ্ধান্ত ল'ব পৰা নাই। তই আমাক কিবা নেগলেক্ট কৰি ভাল কাম কৰা নাই অৰ্জুন। আৰু তোৰ জ্যেষ্ঠজন বুলিবলৈ এতিয়া ময়ে আছো, ময়ে তোৰ গাৰ্জেন। আৰু মোক নুসুধাকৈ তই ইমান ডাঙৰ সিদ্ধান্ত এটা লৈ পেলালি। ইপিনে আমি জুলিক মাতি আনিছো তোৰ কাৰণে, তাইক সৈমান কৰাইছো যাতে তোৰ সংসাৰখন সুখৰ হয়। আৰু তই কি কৰিলি? গাঁৱৰ এজনী অশিক্ষিত ছোৱালী ঘৰত সোমাই ল'ব খুজিছ। আমাৰ পৰিয়ালৰ বদনাম কৰিব খুজিছ। প্লিজ, ইমান বেছি হাইপাৰ হোৱাৰ দৰকাৰ নাই। আপোনালোকক মই আগতে কৈছোঁ যে মোৰ জীৱনক লৈ মই নিজে সিদ্ধান্ত ল'ম, আৰু এতিয়ালৈ যিমানবোৰ সিদ্ধান্ত লৈ আহিছোঁ এটাও ভুল হোৱা নাই, আৰু এইবাৰো নহয়। ইমান বেছি আত্মবিশ্বাসী হোৱাটো ভাল কথা নহয়। আমিতো তোৰ গাৰ্জেন, আমাৰ কথাৰো কিবা এটা মূল্য আছে। গাৰ্জেন? কোনখন মুখেৰে আপুনি মোক গাৰ্জেন বুলি কৈছে? যেতিয়া মা দেউতা ঢুকাই থাকিল, অনাথ হৈ গ'লো, তেতিয়া গাৰ্জেনশ্বিপ ক'লৈ গৈছিল? সেই সময়ত মোৰ কাষত থিয় দিয়াৰ সলনি আপুনি কি কৰিছিল? দেউতাৰ নামত থকা মাটিডোখৰ নিজৰ কৰি ল'বলৈ কোৰ্ট কেছ খেলিছিল। 7 বছৰ আপোনাৰ লগত কেছ খেলিব লগা হৈছিল, আৰু এতিয়া নিজেই দেউলীয়া হৈছেতো। সেইকাৰণে আহি গ'ল খুৰাক ভতিজাকৰ মাজৰ মৰমৰ খেলখন খেলিবলৈ। আপোনাক যে মই ইমান দিনে মোৰ ঘৰত আশ্ৰয় দিছোঁ সেয়ে বহুত বুলি ভাবক। বেয়া বংশৰ ল'ৰা নহয় কাৰণে ইমান দিনে মই আপোনাক আশ্ৰয় দি আহিছোঁ, নহ'লে যাওক সোধাওকগৈ। আৰু শুনক, তালি টোপোলা বান্ধিবলৈ সাজু হওক, বিয়াৰ পাছত মোৰ লগত থাকিব নোৱাৰে। তই আমাক উলিয়াই দিবি? উলিয়াই দিলোঁ বুলিয়েই ভাবক, কেৱল আপোনালোকহে যোৱা নাই। আৰু ছোৱালীজনীক 2 দিনৰ ভিতৰত ইয়াৰ পৰা ওলাই যাবলৈ ক'ব। সেইখন মোৰ ধৰমশালা নহয়, আৰু ধৰমশালাতো এনেকুৱা ফাল্টু ছোৱালীক আশ্ৰয় দিয়া নহয়। তই এদিন যে তই এটা পিষ্টল উলিয়াইছিলি, মোক যে আমনি কৰি থকা ল'ৰাটো ভৰিত গুলিয়াইছিলি, সেইটো লাগে মোক। এটা চোৰক। চোৰ?
কোনে কি চুৰ কৰিলে? বিশ্বাসখিনিক চুৰ কৰিছে সি নিৰ্ভেজাল মৰমখিনিক ভেজাল কৰি পেলাইছে রাখে হরি মারে কোনে রাখে হরি মারে কোনে হেল্ল' অ' ৰিকি ক'ত আছ তই? এদিন যে তই এটা পিষ্টল উলিয়াইছিলি অ' মোক যে আমনি কৰি থকা ল'ৰাটোক ভৰিত গুলিয়াইছিলি অ' সেইটো লাগে মোক কাইলৈৰ ভিতৰত এড্ৰেছ পঠিয়াই আছোঁ মৰিম বাই অঁ অকণমানটো শুই আছে কাজল আছে লগতে তাই বোলে গা ধুবলৈ যাব অলপ মন কৰিবি দেই এই পুৱাই পুৱাই ক'লৈ যাওঁনো? ৰাম কাম এটা আছে মোৰ ৰচোন কি কাম? এই দেওবাৰ দিনটোতনো তোৰ কি কাম ওলায়? এজনক বিচাৰি উলিয়াব লাগে কা এটা চোৰক চুৰ? কোনে কি চুৰ কৰিলে? বিশ্বাসখিনিক চুৰ কৰিছে সি নিৰ্ভেজাল মৰমখিনিক ভেজাল কৰি পেলাইছে জানো পাই তই এইবোৰ কি কৈ আছ মই হ'লে একো বুজি পোৱা নাই দেই মই নিজে একো বুজি পোৱা নাই তই কি বুজিবি হ'ল বুলিনো মানুহ ইমান বেছি তললৈ যাব লাগেনে ইমানখিনি সমৰ্থন কৰাৰ পাছত ইমানখিনি বিশ্বাস কৰাৰ পাছত সেইবোৰ কাণ্ড কৰিব নালাগিছিল কোনে কি কাণ্ড কৰিলে? হীৰা 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 ঐ খবৰটো পাই গ'লো বুজিছ যোৱা দুদিন দুৰাতি সি ইয়াৰ ঘৰে তাৰ ঘৰে ঘূৰি ফুৰিছে আৰু আজি তহঁতৰ ঘৰলৈ গৈছে কি অ' তই ঘৰলৈ নাযাৱ বুলি ভাবিয়ে চাগে সি পলাই ফুৰিছে নহয় জানো ভাবিছে চাগে এনেকৈ পলাই পেলাই সি মোৰ পৰা সাৰি যাব মইতো বিয়া হৈ গুচি যাম তাৰপিছত সি চালা দেৱদাস হৈ ঘূৰি ফুৰিব সেইটো দেৱদাসে মদ খাইছিল নহয় এইটো দেৱদাসে মোৰ হাতৰ পৰা মাৰ খাব চাব ঐ ক'লৈ যাৱ তই? তহঁতেতো জানই কম দিনতে হ'লেও বিয়াৰ যা যোগাৰখিনি মই কৰিলোঁ এতিয়া তহঁতে লাগি মেলি বিয়াখন পাৰ কৰিব লাগিব আৰু রাখে হরি